চৰাইদেউ জলাপথৰত ডক্টৰ শাসন বংশ মহাথেৰাৰ পয়লেঙৰ প্ৰস্তুতি টুপধ্বনিৰ মাতেৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে মহাথেৰাৰ ৰথদা কাৰ্য সম্পন্ন কৰা হ'ব 50 ফুট দৈৰ্ঘ্যৰ এখন ৰথ নিৰ্মাণ কাৰ্য চলাই থকা হৈছে পৰিনিৰ্বাণগামী ধৰ্মৰত্ন ডক্টৰ শাসন বংশ মহাথেৰ ভণ্টিৰ পয়লেং অৰ্থাৎ ৰথোৎসৱ উদযাপনৰ অৰ্থে আগন্তুক 3, 4 আৰু 5 ফেব্ৰুৱাৰী 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ জিলাৰ চলাপথাৰ শ্যামগাঁৱত পয়লেং উৎসৱ অনুষ্ঠিত কৰাৰ বিৰাট প্ৰস্তুতি চলাই থকা হৈছে 98 বছৰত নিৰ্বাণগামী হোৱা ডক্টৰ শাসন বংশ মহাথেৰা ভান্তিৰ শৱদেহ গাঁওখনৰ নিয়ম অনুসৰি পৰম্পৰাগত আৰু বিজ্ঞানসন্মতভাৱে কফিনত ভৰাই নিকপ্যানকাং নামেৰে এটি গৃহত সংৰক্ষণ কৰা অৱস্থাত আছে ইয়াৰ পৰিপ্ৰেক্ষিতত ভান্তিগৰাকীৰ শৱদেহৰ পয়লেং উৎসৱ উদযাপন কৰিবলৈ গাঁওখনত পুৰুষ মহিলা উভয়ে হাতে কামে লাগি ব্যাপক প্ৰস্তুতি চলোৱা দেখা গৈছে তেওঁ সংৰক্ষিত শৱদেহৰ অৱশিষ্ট এখন ৰথত স্থাপন কৰি ভিক্ষুগৰাকীৰ পৰিনিৰ্বাণ প্ৰাপ্তিৰ কামনা কৰা হ'ব এই উৎসৱৰ 3টা দিনত উত্তৰ পূব ভাৰতৰ বৌদ্ধ ধৰ্মীয় ৰাইজৰ লগতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে 1 লাখ লোকৰ সমাৱেশ ঘটিব বুলি আশা কৰা হৈছে অনুষ্ঠানটো দক্ষিণ কোৰিয়া থাইলেণ্ড ম্যানমাৰ আৰু চীনৰ অতিথিৰ আগমন ঘটিব বুলি জানিব পৰা হৈছে দ্বিতীয় দিনা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিধায়ক সাংসদ উপস্থিত থাকিব শেষৰ দিনা পৰিনিৰ্বাণগামী ভণ্টিৰ সোঁৱৰণি সভা অন্তিমবাৰলৈ ৰথ টনা কাৰ্যৰ পিছতে ৰাষ্ট্ৰীয় মৰ্যাদাৰে ৰথদা কাৰ্য সম্পন্ন কৰা হ'ব নমস্কাৰ মই ধ্ৰুৱজ্যোতি শ্যাম আজি আমাৰ মাজত আহি উপস্থিত হৈছে এই অসমাদিত্যৰ জ্যেষ্ঠ সাংবাদিক ইছলাম আহমেদ ডাঙৰীয়া তেখেতে আমাৰ এই পৰিস্থিতি বুজ ল'বলৈ যি আমাৰ আগন্তুক পয়লেং বদন্ত ডক্টৰ শাসন বংশ মহাথেৰ ভিক্ষুৰ যি অন্ত্যেষ্টিক্ৰিয়া অন্তিম কাৰ্যসূচী এই কাৰ্যসূচীৰ আজি যি প্ৰস্তুতি বুজ ল'বলৈ তেখেতে আমাৰ মাজত আহি উপস্থিত হ'লি তেখেতকে মই এই প্ৰস্তুতি সম্পৰ্কে ক'ব বিচাৰিছোঁ যোৱা 24 আগষ্ট তাৰিখে পৰলোকগামী হোৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ উত্তৰ পূৰ্বাঞ্চলৰ জ্যেষ্ঠ বৌদ্ধ ভিক্ষু নালন্দা বিশ্ববিদ্যালয়ৰ পৰা স্বৰ্ণপদক প্ৰাপ্ত ত্ৰিপিটক বিচাৰক তথা তেখেতেই নিজ হাতে গঢ়া এটি অনুষ্ঠান চলা জ্ঞানোদয় পালি বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ধৰ্মৰত্ন ডক্টৰ শাসন বংশ মহাথেৰ ভান্তিৰ পৰলোকপ্ৰাপ্তি ঘটিছিল বৌদ্ধ ধৰ্মৰ নীতি অনুসৰি তেখেতৰ নশ্বৰ দেহ সেই 24 আগষ্টৰ পৰা আজি পৰ্যন্ত মামি পদ্ধতিৰে সংৰক্ষণ কৰি ৰখা হৈছে আৰু সেই সংৰক্ষণৰ পৰা অন্তিম কাৰ্যসূচীত তুলি আনি আমি যি বৌদ্ধ পৰম্পৰা ৰক্ষাৰ্থে যি মহা পয়লেং অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লৈছোঁ তাৰ প্ৰস্তুতি আমি প্ৰায় তুংগত উঠিছেগৈ অহা 3, 4 আৰু 5 ফেব্ৰুৱাৰী তাৰিখে তেখেতৰ অন্তিম কাৰ্যসূচী হিচাপে পয়লেং অনুষ্ঠান অনুষ্ঠিত হ'ব এই পয়লেং অনুষ্ঠানলৈ আমি অসমৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাইছোঁ বিশেষকৈ আমাৰ অসমৰ অতি জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমন্ত্ৰণ জনাইছোঁ তেখেতে 4 তাৰিখৰ যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীত ভদন্ত ধৰ্মৰত্ন শাসন বংশ মহাথেৰ সোঁৱৰণি সভাত অংশগ্ৰহণ কৰিবহি মুখ্য অতিথি হিচাপে ঠিক তেনেকৈ তেখেতৰ মন্ত্ৰীসভাৰ কেইবাজনো জ্যেষ্ঠ মন্ত্ৰী ডাঙৰীয়াই আমাৰ এই সভাত অংশগ্ৰহণ কৰিবহি আমি জনাবলৈ পাই সুখী হৈছোঁ যে আগন্তুক যি পয়লেং এই পয়লেং অনুষ্ঠানৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতিৰ আসন অলংকৃত কৰিছে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত যোগেন মোহন ডাঙৰীয়া আৰু উপসভাপতিক আমি নিৰ্বাচন কৰি ৰাখিছোঁ 105 নং সোণাৰী সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াক তেখেতলোকৰ বলিষ্ঠ পদক্ষেপ আৰু তেখেতলোকৰ দিহা পৰামৰ্শৰ মতেই আমি আজি পূৰ্ণগতিত এই পয়লেং অনুষ্ঠানৰ যি কাৰ্যসূচী ৰূপায়ণত অগ্ৰসৰ হৈছোঁ সেই কাৰ্যসূচীৰ সকলো দিশ সামৰি আমি সামগ্ৰিক উন্নতি এটা অগ্ৰসৰ হৈছোঁ অগ্ৰগতি লাভ কৰিছোঁ আৰু আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে আমি দক্ষিণ কোৰিয়া থাইলেণ্ড ম্যানমাৰ আদি দেশৰো কিছু প্ৰতিনিধিক আমন্ত্ৰণ জনাইছোঁ যিসকলে শাসন বংশ মহাথেৰ ভান্তিৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিল তেখেতলোকক আমি আমন্ত্ৰণ জনাইছোঁ 3 দিনীয়া কাৰ্যসূচীৰে আমাৰ এই বৰ্ণাঢ্য যি অনুষ্ঠান পয়লেং অনুষ্ঠান এই পয়লেং অনুষ্ঠান অনুষ্ঠিত হ'ব ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আমি আহ্বান জনাইছোঁ উক্ত পয়লেং কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আমি আশা ৰাখিম অনাগত পয়লেং অনুষ্ঠানৰ সকলো কাৰ্যসূচী যাতে সফল সমাপ্তি হয় কোনো বাধা বিঘিনি
নোহোৱাকৈ যাতে আমি সুকলমে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া কাৰ্যসূচী সমাপন কৰিব পাৰোঁ। লগতে আপোনালোকক জনাবলৈ পাই অতিকৈ আনন্দিত হৈছোঁ, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ সন্মানাৰ্থে তেখেতক ৰাষ্ট্ৰীয় মৰ্যাদা প্ৰদান কৰিছে। যিদিনাখন আমি তেখেতৰ ৰথ দাহ কাৰ্য কৰিম, সেই দাহ কাৰ্যত অসম চৰকাৰেও সহযোগিতা আগবঢ়াই টুপধ্বনিৰে তেখেতক ৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰিব। এয়া আমাৰ বাবে অতি গৌৰৱৰ কথা আৰু আমি সৌভাগ্যৱান বুলি ভাবিছোঁ। লগতে এই আপাহতে আমি অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰক আমি পয়লেং উদযাপন সমিতিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।